এটা ভাইৰেল ভিডিঅ'ই টুলপাৰ লগালে আমেৰিকা। এটা ভাইৰেল ভিডিঅ'ৰ আঁৰত কোন? $14 বিলিয়ন চুক্তি কোনে কৰিলে? এআইৰ ভয়ংকৰ খেলৰ চিকাৰ হ'ল ভাৰত আৰু আমেৰিকা। সাৱধান হওক, আপুনিও হ'ব পাৰে চিকাৰ। সোশ্যাল মিডিয়াত আজিকালি এটা ভিডিঅ'য়ে টুলপাৰ লগাইছে, দেখিছেনে বাৰু? বুৰ্কিনা ফাছোৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ট্ৰাউৰেৰে এটা ভিডিঅ' ভাইৰেল হৈছে, য'ত তেওঁ ভাৰতৰ সৈতে $14 বিলিয়ন এক বিশাল চুক্তিৰ কথা ঘোষণা কৰিছে আৰু আমেৰিকাৰ নীতিৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে। কিন্তু ৰ'ব, এই ভিডিঅ'টোৰ আঁৰৰ সত্যটোৱে আপোনাকো আচৰিত কৰি তুলিব। ভিডিঅ'টোত ৰাষ্ট্ৰপতি ইব্ৰাহিমে এক আৱেগিক আৰু শক্তিশালী ভাষণেৰে কৈছে, যেতিয়া ভাৰতে এই চুক্তি কৰিলে গোটেই বিশ্ব আচৰিত হ'ল, কিন্তু আমি নহয়। আমি এই দিনটোৰ বাবে সাজু আছিলোঁ। তেওঁ পশ্চিমীয়া দেশবোৰক সমালোচনা কৰি কয় যে তেওঁলোকে চুক্তিৰ নামত আমাক শিকলি পিন্ধাই আমাৰ শস্য কম দামত কিনিব বিচাৰিছিল। তেওঁ ভাৰতক প্ৰশংসাৰে উপচাই দি কয় যে ভাৰতে কেৱল টকাই নহয়, প্ৰযুক্তি, জলসিঞ্চন আৰু খাদ্য মজুতকৰণৰ দৰে গুৰুত্বপূৰ্ণ সুবিধাও দিছে। চাওঁতে চাওঁতে এই ভিডিঅ'টো হাজাৰ হাজাৰ লোকে শ্বেয়াৰ কৰিলে। ভাৰতৰ জয়গান আৰু পশ্চিমীয়া শক্তিৰ পৰাজয় বুলি ইয়াক প্ৰচাৰ কৰা হ'ল আৰু বহুতে ইয়াক সঁচা বুলি ভাবি প্ৰশংসাত পঞ্চমুখ হ'ল। কিন্তু আচল সত্যটো হ'ল, এই ভিডিঅ'টো সম্পূৰ্ণৰূপে নকল। ই এটা এআই সঁজুলিৰে তৈয়াৰ কৰা ডিপ ফেক ভিডিঅ'হে মাথো। ডিপ ফেক এনে এটা প্ৰযুক্তি যিয়ে যিকোনো মানুহৰ মুখ আৰু মাত হুবহু নকল কৰিব পাৰে, যাক দেখিলে প্ৰথম দৃষ্টিত ধৰা পেলোৱা অসম্ভৱ। কোনোবাই হয়তো মনোৰঞ্জনৰ বা ভুৱা খবৰ বিয়পাবলৈ এই কাম কৰিছে। ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত বহুতো লোকে ইয়াৰ সত্যতাক লৈ প্ৰশ্ন তুলিছিল। অৱশেষত সামাজিক মাধ্যমত এটা কমিউনিটি নোট যোগ কৰা হয়, য'ত স্পষ্টকৈ কোৱা হৈছে যে এই ভিডিঅ'টো ভুৱা। ইয়াক এআইৰ জৰিয়তে বনোৱা হৈছে আৰু ইয়াত উল্লেখ কৰা কথাবোৰ সম্পূৰ্ণ কাল্পনিক। এটা ডাঙৰ প্ৰশ্নটো হ'ল, ভৱিষ্যতে আমি কোনো নেতাৰ ভিডিঅ' বা বক্তব্যক বিশ্বাস কৰিম কেনেকৈ? ডিপ ফেক এতিয়া কেৱল মনোৰঞ্জনৰ আশিলা হৈ থকা নাই, ই এক ভয়ংকৰ ৰাজনৈতিক অস্ত্ৰত পৰিণত হৈছে। এনে ভিডিঅ'ৰে জনসাধাৰণক বিপথে পৰিচালিত কৰিব পাৰে আৰু দেশসমূহৰ মাজত উত্তেজনাৰো সৃষ্টি কৰিব পাৰে। চৰকাৰী তথ্য অনুসৰি ভাৰত আৰু বুৰ্কিনা ফাছোৰ মাজত এনে কোনো $14 বিলিয়ন চুক্তি হোৱাই নাছিল। ভাৰতে আফ্ৰিকাৰ সৈতে বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰিছে, কিন্তু এনে কোনো ঘোষণা আজিলৈকে হোৱা নাই। আমি এনে যুগত আছো য'ত প্ৰযুক্তি যিমানেই শক্তিশালী হৈছে, সিমানেই বিপদ সংকুলো হৈ পৰিছে। সেয়েহে ছ'চিয়েল মিডিয়াত দেখা প্ৰতিটো কথাই সত্য বুলি নাভাবিব। যিকোনো ভিডিঅ' শ্বেয়াৰ কৰাৰ আগতে তাৰ উৎস পৰীক্ষা কৰক। গতিকে পৰৱৰ্তী সময়ত যেতিয়া কোনো নেতাৰ এনে বিস্ফোৰক ভিডিঅ' দেখিব, এবাৰ ৰৈ ভাবিব, এইটো সঁচানে, নে আপুনিও কোনো ভুৱা প্ৰচাৰৰ অংশ হৈ পৰিছে। এই বাৰ্তাটো যিমান পাৰে শ্বেয়াৰ কৰি সকলোকে সজাগ কৰক। ডিপ ফেক প্ৰযুক্তিৰ বিষয়ে আপোনাৰ মতামত কি? তলত কমেণ্ট কৰি জনাওক।